এয়া হৈছে খোলা চাপৰি পিঠা বা পানী পিঠা। আপোনালোকৰ ফালে বেলেগ নামেৰে জনা যায় নেকি বাৰু? জনাবচোন। ৰাতিপুৱা শুই উঠি আমি ল'ৰা ছোৱালীবোৰক মেগী দিওঁ, চাওমিন দিওঁ, চকোজ দিওঁ, নহয় জানো? কিন্তু আমি আমাৰ অসমীয়া সংস্কৃতিৰ এই ভাল লগা পিঠাবিধ লাহে লাহে হেৰুৱাই পেলাইছোঁ। আৰু মই এইটো কোৱা নাই যে মই বনাইছোঁ আপোনালোকে নবনায়, আপোনালোকেও হয়তো বনায়। তথাপিও যিসকলে নবনায় এবাৰ ট্ৰাই কৰি চাবচোন বাৰু, একেবাৰেই সহজ। সকলোৱে খাব পৰা এবিধ পিঠা, ল'ৰাৰ পৰা বুঢ়ালৈকে স্বাস্থ্যৰ কোনো অৱনতি নঘটোৱা এবিধ পিঠা। পিঠাখিনি ধুনীয়াকৈ অকণমান নিমখ দি পানীৰে গুলগুলীয়াকৈ গুলি ল'লেই হ'ল। যদি লাগি ধৰে মোৰ দৰে অকণমান তেল দি দিব, তাৰপিছত লুটিয়াই দিব সিজালৈকে। কিছুমানে মচমচীয়া কৰি খায়, মই কিন্তু অকণমান লেহুকাকৈ থৈ দিছোঁ। যদি ভাল লাগে আপোনালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব, কেতিয়াবা বনাই খাব। আৰু আমাৰ অসমীয়া সংস্কৃতি বৰ চহকী জানেনে? আমি নিজেই হেৰুৱাইছোঁ আধুনিকতাৰ প্ৰকোপত। আধুনিকতাৰ মুখাখন খুলি অসমীয়া হওঁ আহক। ইমান পৰ্যায়লৈকে ভিডিঅ'টি চাই থকাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি থৈ